নমস্কাৰ বিনিতা ব্লগ ইউটিউব চেনেলটিত সকলোকে স্বাগতম জনাইছো অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আজি মই বনাম কুমলীয়া ৰঙালাও পাতৰ চাটনি। বেছি দেৰি নকৰি বলক ভিডিঅ'টিলৈ আগবাঢ়ি যাওঁ। তাৰ আগত বলক ৰঙালাও পাতকেইটা ছিঙি লওঁ। কণ বিলাহী কেইটাও ছিঙি লওঁ। জলকীয়া কেইটাও ছিঙি লওঁ। ৰঙালাও পাত আৰু কণ বিলাহীটো ধোৱা হৈ গ'ল। ৰঙালাও পাতৰ চাটনি বনাবলৈ কি কি সামগ্ৰী আৰু লাগিব দেখা দিছোঁ। নহৰু কেইটামান লৈছোঁ, কণ বিলাহী কেইটামান লৈছোঁ, জলকীয়া কেইটামান লৈ লৈছোঁ। জলকীয়াটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰে। মই বেছিকৈ খাওঁ বাবে বেছিকৈ লৈ লৈছোঁ আৰু নিমখ অকণমান লৈ লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দি লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ 1 মিনিটমান লাগিব। কেৰাহীটো গৰম হ'ল আৰু তেল অকণমান দি দিলোঁ। তেলটো গৰম হ'বলৈ অকণমান সময় লাগিব। তেলটো গৰম হৈ গ'ল। নহৰুটো এতিয়া দি দিওঁ। অকণমান লৰাই দি দিব লাগিব। লৰাই দি দিলে চফ্ট হৈ যাব। বেছি হয়। ঢাকি দিলোঁ। 1 মিনিটমান ঢাকি থ'ব লাগিব। উঠাই থৈছোঁ। অকণমান লৰাই দিছোঁ। এয়া চাওক ধুনীয়াকৈ হৈ আহিছে। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিম। এয়া সম্পূৰ্ণ ঠাণ্ডা হোৱালৈকে কেৰাহীতে ৰাখি দিম। সম্পূৰ্ণ ঠাণ্ডা হোৱালৈকে তাৰপিছত আমি এইখিনি পিহি লওঁ। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত মই এখন প্লেটত উলিয়াই লৈছোঁ। মই এতিয়া পটাত পিহিম। আপোনালোকে যদি ভাবে খুন্দনাত পিহিম বুলি ভাবে আৰু যদি ভাবে মই মিক্সিত পিহিম বুলি পিহিব পাৰে, যাৰ যি সুবিধা অনুযায়ী। মই অকণমান পিহি ল'লোঁ। এতিয়া মই কণ বিলাহী কেইটা দি দিওঁ। জলকীয়া কেইটা দি দিম এতিয়া। নিমখটো দি দিম এতিয়া।
মিক্সি বা খুৰণাতছে পটাত পিহিলে বেছি সোৱাদ লাগে। আপোনালোকে এবাৰ পটাত পিহি খাই চাবচোন কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাবচোন। পিহা হৈ গ'ল, মই এটা প্লেটত থৈ লৈছোঁ। আপোনালোকে এইটো ৰুটিৰ লগতো খাব পাৰে বা পৰঠাৰ লগতো খাব পাৰে। আপোনালোকে ইয়াত নেমু অকণমান চেপি ল'ব পাৰে। মই নেমু নেচেপোঁ, ইয়াত কণ বিলাহী দিয়াৰ কাৰণে। তাৰপিছত আপুনি এইটো ৰুটিৰ লগতো খাব পাৰে বা পৰঠাৰ লগতো খাব পাৰে। ৰঙালাও পাতৰ চাটনিটো খাই কেনেকুৱা পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।